গুৱাহাটীৰ আমবাৰীৰ গছৰ নতুন ঠিকনা হ'ল লাচিত ঘাট। পুনৰ সংৰোপণৰ সিদ্ধান্ত গ্ৰহণৰ পিছত শনিবাৰে নিশা প্ৰায় 11:30 বজাৰ পৰা চলিল গছ স্থানান্তৰ প্ৰক্ৰিয়া। অত্যাধুনিক ক্ৰেনৰ জৰিয়তে ডাম্পাৰত উঠাই লৈ যোৱা হ'ল কেইবা দশক পুৰণি গছ। বিশেষ যন্ত্ৰৰ দ্বাৰা গুৰিসহ গছসমূহ উঠাই লৈ যোৱা হয় লাচিত ঘাটলৈ। প্ৰকৃতিপ্ৰেমীৰ হাজাৰ প্ৰতিবাদ আন্দোলন আৰু ৰাইজৰ দাবীৰ পিছতো নিজৰ স্থিতিত অটল থাকিল চৰকাৰ। অঞ্চলটোৰ গছসমূহ এনেদৰে আঁতৰাই নিয়াত দুখ প্ৰকাশ কৰিছে ব্যৱসায়ীসকলে। গছৰ ছাঁত বহু পথচাৰীয়ে জিৰণি লৈছিল, কিন্তু সেই পৰিৱেশ অঞ্চলটোত দেখা নাযাব বুলি মন্তব্য স্থানীয় ব্যৱসায়ীৰ। উন্নয়নৰ স্বাৰ্থত চৰকাৰে গছ কটা সিদ্ধান্তৰ বিৰোধিতা কৰিছে সকলোৱে। গছসমূহ চৰকাৰে জীয়াই ৰাখিবলৈ চেষ্টা কৰিব বুলি আশাবাদী স্থানীয় লোক। আৰু কালি নিশাৰ ভাগত কিদৰে গছসমূহ উঠাই নিয়া হৈছিল বিশেষ যন্ত্ৰাংশৰ জৰিয়তে সেয়া পৰিৱেশ আমাক দেখুৱাব অনুপজ্যোতি নাথে। এইদৰে হাজাৰ প্ৰতিবাদেও ৰক্ষা কৰিব নোৱাৰিলে দীঘলী পুখুৰী আমবাৰীৰ প্ৰায় 50 জোপাকৈ গছ। ৰাস্তাৰ কাষৰ যি গছ আছিলে সেই গছসমূহ স্থানান্তৰ কৰাৰ যি সিদ্ধান্ত লৈছিল অসম চৰকাৰে, সেই স্থানান্তৰ কৰা সিদ্ধান্তত অটল থাকি ৰাজ্য চৰকাৰৰ যি স্থানান্তৰ প্ৰক্ৰিয়া, সেই স্থানান্তৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু এই আজিৰ পৰা একোডাল গছ দীঘলী পুখুৰী বা আমবাৰীৰ পৰা লৈ যোৱা হ'ব লাচিত ঘাটলৈ, আৰু সেই লাচিত ঘাটত এইসমূহ গছ পুনৰ ৰোপণ কৰা হ'ব। গতিকে দেখা পোৱা গৈছে যে আনফালে প্ৰায় 30 গৰাকীৰো অধিক যি শ্ৰমিক, সেই শ্ৰমিক লাগি আছে বৃক্ষ অৰ্থাৎ গছ স্থানান্তৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া। আৰু ইজোপাৰ পিছত সিজোপাকৈ যি গছ আছে, বৃহৎ বৃহৎ গছ আমবাৰী বা দীঘলী পুখুৰী পাৰৰ যি অঞ্চল আছে, সেই অঞ্চলৰ পৰা বা ৰাস্তাৰ কাষৰ পৰা এইদৰে স্থানান্তৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া চলিছে। মই পুনৰ উল্লেখ কৰিছোঁ যে ইয়াৰ পৰা বিশেষ যিখন বাহন আছে, সেই বাহনৰ দ্বাৰা একোজোপা গছ যি স্থানান্তৰ প্ৰক্ৰিয়া, সেই স্থানান্তৰ এইধৰণে কৰা হৈছে। আৰু এইসমূহ গছ মই উল্লেখ কৰিছোঁ যে যি লাচিত ঘাট, সেই লাচিত ঘাটৰ বিশেষ এটা স্থানত এইসমূহ গছ পুনৰ ৰোপণ কৰা হ'ব। গতিকে এই যি চৰকাৰে কৈ আহিছিল যে এই গছসমূহক যি পুনৰ ৰোপণ প্ৰক্ৰিয়া প্ৰথম পৰ্যায়ত যিহেতু গছ কটাৰ এটা সিদ্ধান্ত লৈছিল, কিয়নো এখন উৰণ সেতু নিৰ্মাণৰ স্বাৰ্থত এইসমূহ গছ ৰাস্তাৰ কাষত যিসমূহ গছ আছে, সেই গছসমূহ কটাৰ এটা সিদ্ধান্ত লৈছিল। আৰু সেই সিদ্ধান্তৰ পাছত দেখা পোৱা গৈছিল যে বিভিন্ন দল সংগঠন, বিশেষকৈ বিৰোধী পক্ষৰ দল বা যি আন সংগঠন আছে, সেই সংগঠনৰ তৰফৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল, আন্দোলন কৰা হৈছিল। এই গছসমূহ নাকাটিবৰ বাবে অনুৰোধ জনোৱা হৈছিল, দাবী উত্থাপন কৰা হৈছিল। কিন্তু হাজাৰ দাবী, হাজাৰ অনুৰোধ, প্ৰতিবাদেও ৰক্ষা কৰিব নোৱাৰিলে দীঘলী পুখুৰী বা আমবাৰীস্থিত প্ৰায় 50 জোপাকৈ গছ। এইধৰণে ইজোপাৰ পিছত সিজোপাকৈ যি গছ, সেই গছৰ যি স্থানান্তৰ প্ৰক্ৰিয়া চৰকাৰে কোৱাৰ ধৰণে, অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ ধৰণে তেওঁলোকে যি স্থানান্তৰ প্ৰক্ৰিয়া, বিশেষ যি ব্যৱস্থাৰে স্থানান্তৰ প্ৰক্ৰিয়া এইধৰণে কৰা হৈছে। মই উল্লেখ কৰিছোঁ যে প্ৰথম পৰ্যায়ত যিহেতু যি উৰণ সেতু নিৰ্মাণৰ বাবে এইসমূহ গছ কটাৰ সিদ্ধান্ত লৈছিল, পৰৱৰ্তী সময়ত দল সংগঠনৰ যি প্ৰতিবাদ, সেই প্ৰতিবাদৰ পাছত চৰকাৰখনে সুৰ সলনি কৰা পৰিলক্ষিত হৈছিল, কিয়নো এইসমূহ গছ কটাৰ বিপৰীতে এইসমূহ গছ স্থানান্তৰৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছিল। গতিকে এই স্থানান্তৰৰ সিদ্ধান্তৰ পাছত দেখা পোৱা গৈছিল যে এইসমূহ গছ পুনৰ ৰোপণৰ ক্ষেত্ৰত সাৰ্থক হ'বনে, বা পুনৰ ৰোপণৰ ক্ষেত্ৰত এইসমূহ গছ যাতে মৰি নাযায়, তাৰ বাবে বিভিন্ন প্ৰতিক্ৰিয়া দেখা পোৱা গৈছিল বা বিভিন্ন ধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছিল। গতিকে এই যি মন্তব্য প্ৰতিক্ৰিয়া, সেই প্ৰতিক্ৰিয়াৰ পাছত বৰ্তমান আজিৰে পৰা আৰম্ভ হৈছে যি স্থানান্তৰ প্ৰক্ৰিয়া। আৰু এইসমূহ গছ এখন যি বিশেষ বাহন, সেই বিশেষ বাহনৰ বা যি যন্ত্ৰৰ দ্বাৰা এইসমূহ গছ এইধৰণে উঠাই নিয়া হৈছে। আৰু উঠাই নি যি ডাম্পাৰ, সেই ডাম্পাৰৰ যোগেৰে বা ডাম্পাৰৰ দ্বাৰা যি লাচিত নগৰ বিশেষ স্থানত যিহেতু ইতিমধ্যে ব্যৱস্থা কৰা হৈছে গছসমূহ পুনৰ ৰোপণৰ বাবে, সেই গছসমূহ পুনৰ ৰোপণৰ যি ব্যৱস্থা কৰা হৈছে, সেই স্থানলৈ লৈ যোৱা হ'ব। আৰু সেই স্থানত এই যিসমূহ গছ আছে, গছসমূহ মৰি নোযোৱাৰ যি ব্যৱস্থা, সেই ব্যৱস্থাও কৰা হৈছে। বিশেষ যি ব্যৱস্থা, সেই ব্যৱস্থা কৰা হৈছে। আমি যদি উল্লেখ কৰোঁ যে এই গছসমূহক কেইবাদিন পূৰ্বে বা কেইদিন পূৰ্বে এইধৰণে বিশেষ ব্যৱস্থাৰে যি গছৰ যি গুৰি আছে, সেই গুৰি খনন কৰা হৈছিল। সমান্তৰালকৈ এই যিসমূহ গছৰ গুৰিত বিশেষ ধৰণৰ যি সাৰ বা যি গছসমূহ
যাতে মৰি নাযায় তাৰ বাবে যি ব্যৱস্থা সেই ব্যৱস্থা লৈছিল আৰু সেই ব্যৱস্থাৰ পিছত যি স্থানান্তৰ প্ৰক্ৰিয়া আছে সেই স্থানান্তৰ যি প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ হৈছে আৰু এই ধৰণৰ প্ৰক্ৰিয়াৰে লাচিত ঘাটত যি পুনৰ ৰোপণ সেই পুনৰ ৰোপণ প্ৰক্ৰিয়া চলাব আৰু সেই পুনৰ ৰোপণ প্ৰক্ৰিয়াৰ এইসমূহ হৈছে প্ৰথম যি পৰ্যায় সেই পৰ্যায় আৰু এই ধৰণে দেখা পোৱা গৈছে যে লাচিত ঘাটলৈ যিহেতু লৈ যোৱা হ'ব আৰু এই যি বৰ্তমান যি স্থান আছে দীঘলী পুখুৰী বা আমবাৰী যি স্থান আছে সেই আমবাৰী স্থানৰ পৰা প্ৰায় 50 জোপাৰো যি অধিক গছ আছে সেই গছসমূহ স্থানান্তৰ এই ধৰণে কৰা হ'ব বিশেষ ডাম্পাৰ সেই ডাম্পাৰৰ যোগেৰে আপোনাৰ দোকান আছিলে এইকণতে কি ক'ব নাই দোকানটো আছেই মোৰ এতিয়াও আছে 35 ইয়াৰ্ছ হৈ গ'ল এই মানে কেইডালমান গছ 35 ইয়াৰ্ছ হৈ গ'ল ভালে ভালে মানে গছকেইডাল ভালে ভালে উঠি গ'লে ভাল পাওঁ আৰু হয় নহয় সেইটো কথা আৰু গছকেইডাল জীয়াই থাকিলে ভাল পাওঁ এইটো কথা আৰু অন্য নাই সংৰোপণ কৰিব লৈছে মানে ঠিক আছে এইটোতো লাগিবই কৰিব খুজিছে যেতিয়া কৰিবই আৰু কিন্তু মানে গছকেইডাল জীয়াই থাকিলে ভাল পাওঁ সেইটো কথা আৰু এই নিশাৰ ভাগত আপুনি যিহেতু আহিছে গতিকে গছকেইডালৰ স্বাৰ্থতেই হয়তো আপোনাৰ ওলাই আহিছে একদম গছকেইডালৰ স্বাৰ্থতে ওলাই আহিছোঁ বোলো গছকেইডাল একদম স্মৃতি আছে কাৰণ 35 বছৰ হৈ গ'ল এইকেইডাল গছ গতিকে এইকেইডাল ভালে ভালে জীয়াই থাকিলে ভাল পাওঁ আৰু সেইটো কথা আৰু এবাৰ গম পাই পেলাই একেবাৰে ওলাই আহিছোঁ এবাৰ চাবৰ কাৰণে এতিয়া এটা কথা সোধোঁ যে যিহেতু ইয়াত এখন উৰণ সেতু হ'ব গতিকে উৰণ সেতুৰ স্বাৰ্থত গছকেইডাল কাটা হ'ল গতিকে গছকেইডাল কটাৰ যি আচলতে প্ৰক্ৰিয়া বা কাম ইতিমধ্যে চৰকাৰে কোৱা ধৰণে কাম কৰি আহিছে গতিকে পূৰ্বতে যিহেতু ছাঁ দিছিল গছকেইজোপা যথেষ্ট আপোনালোকৰো দোকানৰ সন্মুখত এটা সাহস আছিল যে সকলোৱে আহি ইয়াত জিৰণি লৈছিল আৰে এতিয়া কেনেকুৱা গৰম অনুভৱ হৈছে নহয় ভাবিব নোৱাৰি আমাৰ শ্ব'ৰুমৰ ভিতৰত পূৰা গৰম যিটো ছাঁ আছিল আগতে মানুহবোৰ আহি পেলাই ইয়াত স্কুটাৰ দুটা লৈ পেলাই অলপ দেৰি ইয়াত ৰয় আহি পেলাই এইখিনিৰ পৰা ছাঁ এইখিনিৰ পৰা আপ টু ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আৰুতো ছাঁ নাছিলেতো এইখিনি জেগাত গ্ৰীনাৰী এইখিনি আছিল গতিকে এইখিনি গ'ল যেতিয়া উন্নয়নৰ নামত কৰিছে আৰু উপায়তো নাই আৰু আমি চেষ্টা কৰিছিলোঁ আমি ৰাখিবৰ কাৰণে গছকেইডাল কিন্তু ৰাখিব নোৱাৰিলোঁ গতিকে উপায় নাই আৰু হাজাৰ প্ৰতিবাদ হ'ল ৰাতি 1টা বজাত এতিয়া চাব আহিছোঁ সেইকাৰণে এবাৰ মানে কি ভালকৈ উঠি গ'লে ভাল হয় গছকেইডাল আৰু ভালকৈ জীয়াই থাকিলে ভাল হয় এইটো কথা আৰু বেয়া লাগিব নে নাই বেয়াটো লাগিবই ভাই কিয় নালাগিব আৰু এইকেইডাল ছাঁত মানে আজি কিমান বছৰ পৰা দেখি 35 ইয়াৰ্ছ দেখিছোঁ মোৰ শ্ব'ৰুম এৰাউণ্ড 37 ইয়াৰ্ছ হৈ গ'ল মানে তাৰপিছতেই গছকেইডাল আৰম্ভ হৈছিল দুখ লাগে এইকাৰণে শেষবাৰৰ কাৰণে চাইছোঁ ভালে ভালে গছকেইডাল সংৰক্ষণ হ'লে ভাল হয় স্থানান্তৰ হৈ গ'লে সেইটো কথা সচেতন ব্যক্তি ভাগত আহিছে এই যিসমূহ গছ ইয়াৰ পৰা স্থানান্তৰ কৰা হৈছে জীয়াই থাকিব বুলি ভাবেনে মই এতিয়াও হোপ আছে মই 50% হোপ কৰিছোঁ যিকে আছে জীয়াই থাকিব বুলি ভাবোঁ আৰু যিখিনি কৈছে আৰু কিবা মেডিচিন দি ৰাখিছে কিবা কিবি এনেকৈ আৰু ভাবিছোঁ আৰু জীয়াই থাকিব বুলি থকাটো একদম থকাটো বিচাৰোঁ কৈছে এতিয়া আমি আপোনালোকক অনুপজ্যোতি নাথৰ জৰিয়তে নিশাৰ ভাগৰ পৰিৱেশত দেখুওৱাৰ চেষ্টা কৰিলোঁ সেই যি দীঘলী পুখুৰীৰ পাৰৰ পৰা গছসমূহ বিশেষ পদ্ধতিৰে স্থানান্তৰ কৰা হ'ল তাৰ দৃশ্য এয়া আপোনালোকে পোনপটীয়াকৈ দেখিবলৈ পাইছে কিন্তু এই দৃশ্যবোৰ দেখি যথেষ্ট আৱেগিক হৈ পৰিল ওচৰ চুবুৰীয়া ৰাইজ তথা দীঘলী পুখুৰীৰ পাৰৰ ব্যৱসায়ীসকল